আপোনাৰ ঘৰত থকা ল'ৰাটো বা ছোৱালীজনী বুদ্ধিমান হয়নে নহয় কেনেকৈ জানিব? আচলতে বুদ্ধিমান মানুহৰ চিন্তা ভাৱনাবোৰ কেনেকুৱা হয়? আজি এই ভিডিঅ'টোত এনে এজন বুদ্ধিমান ছাত্ৰৰ চিন্তা ভাৱনাৰ বিষয়ে জানিব পাৰিম, যিগৰাকী আমাৰ সকলোৰে চিনাকি। ছাত্ৰগৰাকীৰ নাম স্বামী বিবেকানন্দ। এদিন স্বামী বিবেকানন্দ শ্ৰেণীকোঠাৰ সন্মুখৰ শাৰীত বহি আছিল। শ্ৰেণীৰ শিক্ষকে স্বামী বিবেকানন্দক সুধিলে, কোৱাচোন বিবেকানন্দ, যদি সমানে দুটা টোপোলাৰ এটা টোপোলাত ধন আৰু আনটো টোপোলাত বুদ্ধি থাকে, তেতিয়া তুমি কোনটো ল'বা? স্বামী বিবেকানন্দই হাঁহি হাঁহি ক'লে, মই ধনৰ টোপোলাটো ল'ম। তেতিয়া অধ্যাপকগৰাকীয়ে ক'লে, মই আগতেই গম পাইছিলোঁ তুমি ধনৰ টোপোলাটো ল'বা বুলি। স্বামী বিবেকানন্দই ওলোটাই সুধিলে, আপুনি কোনটো টোপোলা ল'ব ছাৰ? অধ্যাপকগৰাকীয়ে তপৰাই উত্তৰ দিলে, মই বুদ্ধিৰ টোপোলাটো ল'ম। অধ্যাপকৰ উত্তৰত স্বামী বিবেকানন্দই ক'লে, যাৰ লগত যিটো নাই সেইটোৱেই ল'ব। কথাষাৰ শুনি সকলোৱে হাঁহি দিলে। এনেতে অধ্যাপকগৰাকীৰ খং উঠিল। যদিও তেওঁ একো ক'ব পৰা নাছিল, কথাটো পিছলৈ কিবা কৰিম বুলি থৈ দিলে। নেক্সট দিনাখন শিক্ষকজনে গোটেই শ্ৰেণীটোত এটা টেষ্ট পাতিলে। টেষ্ট শেষ হোৱাৰ পাছত সকলো বহি অধ্যাপকে লৈ চোৱা চিতা কৰিলে। স্বামী বিবেকানন্দৰ বহীখনৰ শেষত ইডিয়ট বুলি তেওঁ লিখি দিলে। খঙত থকা শিক্ষকগৰাকীয়ে ভালদৰে নোচোৱাকৈ বহীখনৰ শেষত ইডিয়ট বুলি লিখি দিয়াত ইডিয়ট বুলি লিখা পেজটোকে লৈ স্বামী বিবেকানন্দই অধ্যাপকৰ ওচৰত গৈ ক'লে, আপুনি বহীখন ভালদৰে নোচোৱাকৈ নিজৰ নাম লিখি চহী কৰি দিলে। নম্বৰ দিয়াই নাই দেখোন ছাৰ। শিক্ষকগৰাকীয়ে ইডিয়ট বুলি লিখি স্বামী বিবেকানন্দক বুজাব খোজা কথাটোকে ওলোটাই স্বামী বিবেকানন্দই শিক্ষকগৰাকীক সামৰি পেলোৱা কথাটোৱে অধ্যাপকগৰাকীৰ চকু কপালত উঠিল। ইংৰাজীত এষাৰ কথা আছে, টিট ফৰ টেট, অৰ্থাৎ যেনে কথা তেনে উত্তৰ দিব পৰাটো বুদ্ধিয়কৰ কাম। নিগেটিভ কথাবোৰ ইগন'ৰ কৰি সকলো ক্ষেত্ৰতে আগুৱাই গৈ প্ৰতিটো কথাতে কিবা নহয় কিবা এটা পজিটিভ বিচাৰি পায় বুদ্ধিয়ক ছাত্ৰ ছাত্ৰীৰ সেইটো এটা ভাল গুণ। আৰু ভৱিষ্যতে যদি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয়, চুপচাপ বিৰোধ নকৰি নিজকে কিদৰে বচাই আনিব পাৰি সেই কথা বুদ্ধিয়কসকলে ভাবে। ইয়াৰ পৰা এটা কথা অনুমান হয়, নিজকে দুৰ্বল বুলি ভাবিলে দুৰ্বল আৰু শক্তিশালী বুলি ভাবিলে শক্তিশালী। স্বামী বিবেকানন্দ মানসিকভাৱে ইমান বুদ্ধিমান আছিল, এইটো এসময়ত ইংৰাজসকলেও স্বীকাৰ কৰি গৈছে। আহক এইবাৰ অন্য এটা দিনৰ আন এটা ঘটনাৰ বিষয়ে জানি থওঁ। সেই সময়ত ইংৰাজসকলে ভাৰতীয়সকলক বহু অন্যায় কৰিছিল। এদিন ট্ৰেইনত ভ্ৰমণ কৰি থাকোঁতে সন্মুখৰ আসনত এগৰাকী ইংৰাজ লোক আৰু স্বামী বিবেকানন্দ আছিল। স্বামী বিবেকানন্দই নিজৰ চিটত শোৱাৰ ভাওজুৰি আৰাম কৰি থাকোঁতে ইংৰাজ লোকজনে মনে মনে স্বামী বিবেকানন্দৰ জোতাযোৰ ট্ৰেইনখনৰ খিৰিকীয়ে বাহিৰলৈ পেলাই দিলে। যিটো স্বামী বিবেকানন্দই মনে মনে গম পাইছিল, কিন্তু তেওঁ একো কোৱা নাছিল। কিছু সময়ৰ পাছত যেতিয়া ইংৰাজ লোকজন নিজৰ চিটত শুই গৈছিল, তেতিয়া স্বামী বিবেকানন্দই ইংৰাজজনৰ টুপি আৰু কোটটো খিৰিকীৰে বাহিৰলৈ পেলাই দিলে। ইংৰাজজন শুই উঠি তেওঁৰ টুপি আৰু কোটটো থোৱা ঠাইত নেদেখি স্বামী বিবেকানন্দক সুধিলে, তুমি মোৰ টুপি আৰু কোটটো দেখিছিলা নেকি? স্বামী বিবেকানন্দই ক'লে, দেখিছিলোঁ। আপুনি শুই থাকোঁতে আপোনাৰ কোট আৰু টুপিটোৱে মোৰ জোতাযোৰ বিচাৰি বাহিৰলৈ ওলাই গৈছে। যিটো কথা শুনি ইংৰাজজন আচৰিত হৈছিল আৰু তেওঁ মনে মনে নিজৰ ভুলটো বিচাৰি পাইছিল। ইমান অসহজ কথা এটা সহজভাৱে কৈ যথাযথ উত্তৰ দি জোকৰ মুখত চূণ কেনেকৈ সানিব পাৰি বুদ্ধিয়ক মানুহে ভালদৰে জানে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপুনি ভালেই পালে। যদি ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি
বেল আইকনটো ক্লিক কৰি লওক।